লিপষ্টিক লগাই পুরো রেডি হয়ে লৈছোঁ। আজি যাম এখন মেকআপ সেমিনাৰলৈকে, বলক যাওঁ মোৰ লগত। বাহিৰত ওলাই দেখিছোঁ বহুত বেয়া ৰ'দ দিছে। ক'ৰবাত যাব ওলাম আৰু মোৰ দেৰি নহ'ব, এইটো হ'বই নোৱাৰে। এতিয়ালৈকে লগৰজনীয়ে দুবাৰমান ফোন কৰিলে ষ্টাৰ্ট হোৱা বুলি। বেছি দেৰি নকৰি ওলাই দিছোঁ। আৰু ইয়াৰে মাজতে কওঁ যে মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পায় মোক জনাবচোন কমেণ্টত। এয়া আহি পালোঁ মানস কন্যা ধাবা। ছেমিনাৰখন ইয়াতে হৈ আছে। এই ছেমিনাৰখন পেক কছমেটিকৰ পৰা ৰখা হৈছে। দুদিনীয়া ছেমিনাৰ আছিল, আজি ছেকেণ্ড ডে। ৰ'দ দিলেও ভিতৰৰ পৰিৱেশটো খুবেই ঠাণ্ডা। ভিতৰত সোমাই দেখিলোঁ সম্বৰ্ধনা দি আছে। বেছি একো ষ্টাৰ্ট হোৱা নাছিলে। ছেমিনাৰখন ষ্টাৰ্ট হৈছে। এতিয়া বায়ে আমাক জনাই আছে এটা এটাকৈ নতুনকৈ লঞ্চ হোৱা প্ৰডাক্টৰ বিষয়ে। ভাৰতৰ যিহেতুকে ভাৰতৰ ৱেডাৰটো অনুযায়ী আমাৰ ইয়াৰে মানে ভাৰতৰ ৱেডাৰটো মানে অকণমান চিঙৰা খাই পেট পূজা কৰিলোঁ। হয়তো মেকআপটো দূৰৰ পৰা আপোনালোকে অকণমান এইফাল সিফাল দেখিব পাৰে, কিন্তু ওচৰৰ পৰা বৰ ধুনীয়া হৈছে। ইয়াৰ লগতে কিছুমান প্ৰডাক্ট আমাকো গিফ্ট কৰিলে। এইটো হৈছে মই নতুনকৈ লগ পোৱা লগৰ এজনী। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল।